নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম হিন্দী তোমালোকৰ তৃতীয়টো লেসন মেডাম মেৰী কুৰী গতিকে এই লেসনটোৰ ভিডিঅ' তোমালোকে সম্পূৰ্ণৰূপে চাবা কাৰণ প্ৰতিটো প্ৰশ্ন উত্তৰ তোমালোকৰ সৈতে আমি আলোচনা কৰিছো আৰু এখানে অনুৰোধ কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ 100 জনৰ ভিতৰত মাত্ৰ 5 জনেহে সাবস্ক্ৰাইব কৰে চেনেলটো গতিকে অনুৰোধ কৰিম তোমালোক সকলোকে যে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ভিডিঅ' তোমালোকে আজি যিদৰে চাবলৈ পাইছা তেনেদৰে ভৱিষ্যতেও চাবলৈ পাবা গতিকে সাবস্ক্ৰাইব কৰিলেহে চাবলৈ পাবা গতিকে সাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা ঠিক আছে এতিয়া আমি ডাইৰেক্টলি প্ৰশ্ন উত্তৰখিনি চাম এতিয়া চোৱা উত্তৰ দ বুলি কৈছে গতিকে উত্তৰ দ মানে হৈছে উত্তৰ দিয়া বুলি কৈছে ঠিক আছে ধুনীয়াকৈ বহিখন তুমি উলিওৱা আৰু প্ৰশ্নটো ধুনীয়াকৈ লিখি লোৱা তাৰ পাছত এতিয়া উত্তৰ লিখিবা ঠিক আছে এতিয়া তোমালোকে কটো চোৱা আৰু কটোত কৈছে আমাক মেৰী কুৰী কা সংক্ষিপ্ত পৰিচয় দো মানে আমাক সংক্ষিপ্ত এটা মেৰী কুৰী মানে পৰিচয় দিবলৈ কৈছে মেৰী কুৰীনো কোন হয় আমাক লিখিবলৈ কৈছে এই প্ৰশ্নটোত গতিকে এতিয়া আমি উত্তৰনো কি লিখিব পাৰোঁ তোমালোকক দেখুৱাম এতিয়া গতিকে এয়া হৈছে উত্তৰটো ইয়াত ধুনীয়াকৈ মই লিখি থৈছোঁ তোমালোকে নিশ্চয় দেখিছা ইয়াত লিখা হৈছে उत्तर मैडम मेरी क्यूरी का जन्म 7 नवंबर 1867 ईस्वी को वारसा पोलैंड में हुआ था। बचपन में उन्हें मान्या पुकारा जाता था। वे विश्व की एकमात्र ऐसी विलक्षण महिला वैज्ञानिक थीं जिन्होंने 2 बार नोबेल पुरस्कार भौतिक और रसायन शास्त्र में प्राप्त किया। उनका पूरा जीवन विज्ञान और मानव सेवा के लिए समर्पित था। 4 जुलाई 1934 ईस्वी को उनका निधन हो गया। গতিকে ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আমি ইমানকৈ লিখিব লাগিব ঠিক আছে লিখি ল'বা ধুনীয়াকৈ আৰু দীঘল নহয় মেইন কথাখিনি ইয়াতে সোমাই আছে গতিকে এইটো শৰ্ট বুলিয়ে ক'ব লাগিব বেছি দীঘলকৈ দিয়া নাই এতিয়া তাৰ পাছত খটো मैडम कुरी को किस किस विषय में और कब कब नोबेल पुरस्कार मिले थी গতিকে কোন কোন বিষয়ত নোবেল পুৰস্কাৰ তেওঁ পাইছিলে আৰু কেতিয়া কেতিয়া পাইছিলে আমাক এই প্ৰশ্নটোত সুধিছে গতিকে এতিয়া আমি উত্তৰ হিতান চাম उत्तर 1903 ईस्वी में भौतिक शास्त्र में पति पियरे क्यूरी और हेनरी बिक्रेल के साथ संयुक्त रूप से रेडियोधर्मिता की खोज के लिए 1911 ईस्वी में रसायन शास्त्र में शुद्ध रेडियम के शुद्धिकरण के लिए গতিকে এই দুটা সময়ত তেওঁ পুৰস্কাৰ পাইছিলে অৰ্থাৎ 1903 আৰু 1981 চনত পাইছিলে আৰু কি কাৰণে পাইছিলে ভৌতিক শাস্ত্ৰ আৰু ৰাসায়নিক শাস্ত্ৰ কাৰণে তেওঁ পাইছিলে ঠিক আছে গতিকে ধুনীয়াকৈ তোমালোকে লিখি লও ইয়াত যিদৰে লিখা হৈছে আনসাৰটো আৰু পৰাপক্ষত 1 আৰু 2 বুলি তুমি তোমালোকে লিখিবা ঠিক আছে এতিয়া সো গটো मैडम क्यूरी ने किन चीज़ों की खोज की? शोध कार्य के समय उन्हें कौन सी परेशानियां उठानी पड़ी? उत्तर मैडम क्यूरी ने पोलोनियम रेडियम और रेडियोधर्मिता की खोज की। शोध के दौरान उनके पास कोई अच्छी प्रयोगशाला या पर्याप्त उपकरण नहीं थे। वहाँ का वातावरण बहुत दूषित था और उन्हें कई टन रासायनिक पदार्थों को उबालने के लिए कड़ा शारीरिक श्रम करना पड़ता था जिससे वे बीमार भी हो गईं। গতিকে ইমান দখৈ আমি লিখিব লাগে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া চোৱা ঘ নম্বৰটোত কৈছে আমাক मेरी कुरी की खोज मानव समाज के लिए किस तरह लाभकारी सिद्ध हुई আমাক কৈছে প্ৰশ্নটোত মেৰী কুৰী যি আৱিষ্কাৰ কৰিছিলে মেৰী কুৰীয়ে তাৰ দ্বাৰা মানৱ সমাজলৈ কেনেদৰে মানে লাভান্বিত হৈছে সমাজ মানৱ সমাজখন গতিকে আমাক হেয়া সুধিছে গতিকে এতিয়া আমি উত্তৰ চাম उत्तर उनकी खोजों से चिकित्सा विज्ञान में एक बड़ी क्रांति आई। रेडियम की सहायता से कैंसर जैसी जानलेवा बीमारी का उपचार संभव हो सका और मानव शरीर के अंदरूनी हिस्सों को देखना एक्सरे के माध्यम से आसान हुआ। আমি ইমান দখৰ লিখিলে হ'ব এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো আৰু পাছৰ প্ৰশ্নটো আমাক কৈছে रेडियोधर्मी रश्मियों की कौन सी विशेषताएं है মানে ৰেডিঅ'ধৰ্মী ৰশ্মিও কি বৈশিষ্ট্য আছে আমাক সুধিছে গতিকে এতিয়া আমি উত্তৰটো চাম उत्तर रेडियोधर्मी रश्मियों की सहायता से असली और नकली हीरे की पहचान की जा सकती है। साथ ही इनसे मनुष्य के शरीर के आंतरिक अंगों को देखना और कैंसर जैसी गंभीर बीमारियों का इलाज करना संभव है। গতিকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা ইমান দখৈ আমি লিখিব লাগে ঠিক আছে এতিয়া আমি চাম তাৰ পাছৰ প্ৰশ্নটো এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো অৰ্থাৎ ছটো মেৰী কুৰী की मृत्यु पर एल्बर्ट आइंस्टाइन ने क्या कहा था এলবাৰ্ট আইনষ্টাইনে কি কৈছিলে মেৰী কুৰী মৃত্যুৰ সময়ত আমাক সুধিছে গতিকে এতিয়া আমি উত্তৰ চাম उत्तर अल्बर्ट आइंस्टीन ने कहा था दुनिया की प्रसिद्ध हस्तियों में यह एक ऐसा नाम है जो आजीवन बेदाग रहा।
গতিকে এলবাৰ্ট আইনষ্টাইন ইমানডোখৰ কৈছিলে ঠিক আছে সেইডোখৰ লিখিব লাগে আমি গতিকে লিখি লোৱা এতিয়া আমি চাম তাৰ পাছৰখিনি অৰ্থাৎ 2 নম্বৰৰ প্ৰশ্নখিনি 2 নম্বৰ প্ৰশ্নখিনি কৈছে সহি উত্তৰ চুনকাৰ লিখো মানে আমাক কৈছে সঠিক উত্তৰটো বাছি পিনি লিখিবলৈ কৈছে আমাক ঠিক আছে এতিয়া চোৱা কটোত কৈছে আমাক মেডাম কুৰি কি বড়ি পুত্ৰী কা নাম আইৰিন পিয়েৰে জুলিয়েথা গতিকে ইয়াত তিনিটা নাম আছে ডাঙৰ ছোৱালীজনীৰ নাম কি আছিলে মেডাম কুৰি বক এতিয়া আমি সকলোৱে জানো পাঠটো পঢ়িলে যে আইৰিন আছিলে তাইৰ নামটো গতিকে আমি সম্পূৰ্ণকৈ বাক্যটো লিখিব লাগিব যে মেডাম কুৰি কি বড়ি পুত্ৰী কা নাম আইৰিন থা ঠিক আছে গতিকে ধুনীয়াকৈ তোমালোকে ক উত্তৰ বুলি লিখি পিনি লিখি লোৱা ঠিক আছে এতিয়া চোৱা তাৰ পাছৰটো খ পিয়েৰে কুৰি কি মৃত্যু সড়ক দুৰ্ঘটনা বিমাৰী বুঢ়াপা কে কাৰণ হুই গতিকে পিয়েৰে কুৰিৰ মৃত্যু কেতিয়া হৈছিলে কেনেকৈ হৈছিলে আমাক সুধিছে গতিকে উত্তৰটো হ'ব পিয়েৰে কুৰি কি মৃত্যু সড়ক দুৰ্ঘটনা কে কাৰণ হুই আমি সকলোৱে জানো যে সড়ক দুৰ্ঘটনাৰ কাৰণে মানে পথ দুৰ্ঘটনাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিলে সেইকাৰণে ধুনীয়াকৈ লিখি ল'বা পিয়েৰে কুৰি কি মৃত্যু সড়ক দুৰ্ঘটনা কে কাৰণ হুই তাৰপিছত চোৱা এতিয়া গটোত কৈছে মেৰী কি দুসৰী বাৰ ভৌতিক স্বাস্থ্য रसायन शास्त्र अर्थशास्त्र के लिए नोबेल पुरस्कार मिला গতিকে উত্তৰটো কি হ'ব ৰসায়ন শাস্ত্ৰ মেৰী কুৰিয়ে দ্বিতীয়বাৰ কিয় কাৰণে পাইছিলে পুৰস্কাৰ নোবেল পুৰস্কাৰ ৰসায়ন শাস্ত্ৰ মানে ৰসায়ন শাস্ত্ৰৰ কাৰণে তেওঁ নোবেল পুৰস্কাৰ পাইছিলে গতিকে ধুনীয়াকৈ আনসাৰটো লিখি লোৱা গটো এতিয়া চোৱা তাৰ পাছৰটো মেডাম কুৰি কো মধুমেহ কেঞ্চাৰ এনিমিয়া কি বিমাৰী হুই থি গতিকে মেডাম কুৰি বকক কি বেমাৰ হৈছিলে আমাক সুধিছে প্ৰশ্নটোত গতিকে আমি উত্তৰটো লিখিব লাগিব যে মেডাম কুৰি কো এনিমিয়া কি বিমাৰী হুই থি গতিকে ধুনীয়াকৈ তোমালোকে আনসাৰটোত লিখি লোৱা ঠিক আছে তাৰ পাছত চোৱা এতিয়া पोलैंड फ्रांस भारत इटली में मेडम कुरी का जन्म हुआ था গতিকে ক'ত জন্ম হৈছিলে মেডাম কুৰি বক আমি সকলোৱে পাইছিলোঁ 1 নম্বৰ প্ৰশ্নটোত উত্তৰ লিখোঁতে যে পোলেণ্ডত তেওঁৰ জন্ম হৈছিলে গতিকে লিখিব লাগিব পোলেণ্ড মে মেডাম কুৰি কা জন্ম হুৱা থা গতিকে এইকেইটা হৈছে আনসাৰ আমি এনেদৰে লিখিব লাগিব সম্পূৰ্ণকৈ তোমালোকে আনসাৰটো লিখি ল'বা ঠিক আছে গতিকে বহুতৰে হয়তো প্ৰশ্ন আছিলে যে আমি কেনেকেনো আনসাৰটো লিখিম আমি এনেদৰে লিখিব লাগে হোম স্ক্ৰীনত নিশ্চয় তোমালোকে দেখি আছা কটো আমি ডাইৰেক্টলি এনেকৈ আনসাৰটো লিখিব লাগে ইয়াত নিশ্চয় দেখিছা কটোত আমি লিখিছোঁ মেডাম কুৰি কি বড়ি পুত্ৰী কা নাম আইৰিন থা গতিকে ধুনীয়াকৈ তোমালোকে কটো আনসাৰত এইটো লিখিবা ঠিক আছে কটো লিখিবা ইয়াত যিটো লিখা হৈছে তাৰপিছত খটো চোৱা পিয়েৰে কুৰি কি মৃত্যু সড়ক দুৰ্ঘটনা কে কাৰণ হুই তাৰপিছত তেনেদৰে আমি পাছতো লিখিব লাগে মেৰী কি দুসৰী বাৰ ৰসায়ন শাস্ত্ৰ কে লিয়ে নোবেল পুৰস্কাৰ মিলা তাৰপিছত ঘটো আমি লিখিব লাগে মেডাম কুৰি কো এনিমিয়া কি বিমাৰী হুই থি তাৰ পাছতো লিখিব লাগে আমি পোলেণ্ড মে মেডাম কুৰি কা জন্ম হুৱা থা গতিকে এইকেইটাই হৈছে আমি এনেদৰে লিখিব লাগে ধুনীয়াকৈ তোমালোকে কৰ তলত কটো আনসাৰ লিখিবা খ তলত খটো আনসাৰ লিখিবা গ তলত গটো লিখিবা তেনেদৰে তোমালোকে গোটেইকেইটা কৰি লোৱা ঠিক আছে এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নখিনি আৰু 3 নম্বৰৰ প্ৰশ্নখিনিত আমাক কৈছে খালী ঠাই পূৰ কৰিবৰ কাৰণে গতিকে ছাত্ৰ ছাত্ৰীসকল মই এতিয়াৰ পৰা ভইচ ডাবিং নাই কৰা ঠিক আছে ডাইৰেক্টলি মই উত্তৰটো তোমালোকক দি দিম তোমালোকে ভিডিঅ'টো ৰখাই পিনি ধুনীয়াকৈ লিখি ল'বা আৰু কঠিন যদি তোমালোকে পোৱা তেনেহ'লে মই অসমীয়া অৰ্থটো দি দিম অসমীয়া অৰ্থটো তোমালোকে পঢ়িলে বুজি পাবা যে প্ৰশ্নটোত কি কৈছে ঠিক আছে গতিকে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ৰখাই পিনি লিখি লোৱা আৰু এইখিনিতে সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম ভিডিঅ'সমূহ তোমালোকৰ কাৰণে বনাইছোঁ আৰু নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিসকলে কৰা নাই কাৰণ ভিডিঅ' আজি যিদৰে চাবলৈ পাইছা তেনেদৰে কাইলৈও পাবা গতিকে ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নখিনি উত্তৰ
আজি আমাৰ এই ভিডিঅ'টোৰ পৰা যদি তোমালোকে ভিডিঅ' ইনষ্টল কৰিবা আৰু তোমালোকে নিশ্চয় চেনেল সাবস্ক্ৰাইব কৰাৰ পাছতে ওচৰতে অহা বেল আইকনটো ক্লিক কৰি তলৰ অল নটিফিকেশ্যন অপশ্যনটো চুই দিবা যাতে নতুন আপলোড হ'লে যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা